উভতি আহিছো বিৰতিৰ পাছত আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে আমি কৈছিলো যে কংগ্ৰেছত এক মুখ্য আঘাত বিপদত পৰিছে ৰাহুল গান্ধী। মানহানিৰ গোচৰত দোষী সাব্যস্ত হৈছে ৰাহুল গান্ধী। চুৰাট আদালতত দোষী সাব্যস্ত হৈছে ৰাহুল গান্ধী। 2019 চনৰ মানহানি গোচৰত দোষী সাব্যস্ত হৈছে। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তেওঁ অপমানজনক মন্তব্য কৰিছিল। মোদী উপাধিক লৈ অপমানজনক মন্তব্য কৰিছিল। মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। কেনেকৈ সকলো চুৰৰ উপাধি মোদী হয় বুলি তেওঁ কৈছিল। এই মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে তৰিছিল গোচৰ। ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ। দোষী সাব্যস্ত হৈছে ৰাহুল গান্ধী। এক মুখ্য আঘাত কংগ্ৰেছৰ বাবে। তেওঁ প্ৰধানমন্ত্ৰীক লৈ কটু মন্তব্য কৰিছিল। বিশেষকৈ উপাধি এটাক লৈ তেওঁ কটু মন্তব্য কৰিছিল। তেওঁ কৈছিল যে সকলো চুৰৰ উপাধি মোদী কেনেকৈ হয়। গতিকে তেওঁ প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰীগৰাকীৰ কথাই কৈছিলে আৰু তাৰ পিছতে তেওঁৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল আৰু আজি তেওঁ দোষী সাব্যস্ত হৈছে। 2019 চনত তৰা এটা গোচৰত মানহানি গোচৰত দোষী সাব্যস্ত হৈছে ৰাহুল গান্ধী। ग्राउंड और उसका डिटेल्स थोड़ा मैं देखता हूँ, मैं फिर प्रक्रिया दूंगा। सारे देश के सभी मोदियों को चोर बोला था, जिस मामले में सूरत कोर्ट ने उनको दोषी करार दिया। राहुल गांधी जो भी बोलते हैं वो आजकल ऐसा हो गया कि उससे सिर्फ नुकसान ही होता है। उनका पार्टी के लिए नुकसान होता ही होता है, लेकिन सबके लिए, देश के लिए भी अच्छा नहीं है। कांग्रेस के कुछ एमपी और कांग्रेस के कुछ नेता मुझे बताया, आज भी बताया, कि राहुल गांधी का जो रवैया है उसके वजह से सब खराब हो गया। उनके पार्टी भी डूब रहा है और साथ साथ में बाकी को भी नुकसान होता है। আৰু এয়া আছিল কিৰেণ ৰিজিজুৰ মন্তব্য। তেওঁ কৈছে যে ৰাহুল গান্ধীয়ে যি কৰি আছে, তেওঁৰ যি ধৰণৰ ৰভেয়া, মানে তেওঁৰ যি এটিটিউড, গতিকে তেওঁ যেনেকুৱা ধৰণে কথাবোৰ কয়, একো নভবা নিচিন্তাকৈ সেই কথাবোৰে কংগ্ৰেছকো আনকি বিপদত পেলাইছে। মুখ্য আঘাত যিহেতু কংগ্ৰেছৰ বাবে, গতিকে এটা দলক বিপদত পেলাইছে, কাৰণ ৰাহুল গান্ধীয়ে নভবা নিচিন্তাকৈ বহুত কথা কয়। যদি এইখিনিতে আমি হাত ধৰিব পাৰোঁ, আজি কিছুদিন পূৰ্বে আৰক্ষী তেওঁৰ ঘৰলৈ গৈছিল। দিল্লী আৰক্ষী যোৱাৰ কাৰণটো আছিল যে তেওঁ যেতিয়া ভাৰত তেওঁ যি ধৰণে পদযাত্ৰা কৰিছিলে, গতিকে ভাৰত জোৰৰ, গতিকে সেই সময়ছোৱাত কাশ্মীৰৰ কিছু মহিলাই তেওঁৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকক নিৰ্যাতন চলোৱাৰ কথা কৈছিল, যৌন নিৰ্যাতন চলোৱাৰ কথা। গতিকে সেইবাবে আৰক্ষী গৈছিল। সেই সময়ছোৱাতো ৰাহুল ওলাই অহা নাছিলে। গতিকে সেইটো এটা কাৰণ য'ত ৰাহুল হয়তো পুনৰ এবাৰ বিপদত পৰিব। আৰু এইবাৰ ৰাহুল গান্ধী বিপদত পৰা কাৰণটো হৈছে তেওঁ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ উপাধিক লৈ তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল, তুলুঙা মন্তব্য কৰিছিল, আৰু যাৰ পৰিণতিত তেওঁ আজি বিপদত পৰিছে। পুনৰ এবাৰ কৈছো আমি, মানহানি গোচৰত দোষী সাব্যস্ত হৈছে राहुल गांधी। समय पहले यहाँ भी देखा था जब गुजरात में, तो किसी एक मामले में एक विधायक, कांग्रेस के विधायक का जब उनको दोषी करार दिया गया था लोअर कोर्ट में, हालांकि वो जमानत तुरंत मिल गई थी उनको, लेकिन स्पीकर ने उनकी सदस्यता रद्द कर दी थी। तो ऐसा मामला, ऐसा रिस्क जरूर बनता है। हालांकि वो स्पीकर का प्रोरोगेटिव है, दोनों मामले, एक जुरिस्डिक्शन यहाँ पर देखा जाए तो ये कोर्ट का है, तो वहाँ जुरिस्डिक्शन देखा जाए सदस्यता का, तो वहाँ का स्पीकर का होता है। तो ऐसे में राहुल पर क्या वो खतरा बना रहेगा, ये हमें देखना होगा। और जिस तरीके से अमित मालवीय ने कहा कि देखिए तो स्पीकर जी আৰু ইতিমধ্যে আমি পুনৰ এবাৰ কৈছো যে এই বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে এই গোচৰ তৰিছিল 2019 চনত। গতিকে বিপদত এতিয়া ৰাহুল গান্ধী, আৰু এক প্ৰকাৰ ক'ব পাৰি যে আচলতে তেওঁৰ আশে পাশে বিপদ ঘূৰিয়ে আছে বুলি ক'ব পাৰি। কাৰণ তেওঁ যি কৈছে, তেওঁ যেনেকুৱা ধৰণৰ মন্তব্য তেওঁ কৰে, আৰু সেই মন্তব্যৰ পিছতে আচলতে একোটা তেওঁ এনেকুৱা ধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ মন্তব্য কৰে। আমি পুনৰ এবাৰ ক'ম যে আজি কিছুদিনৰ পূৰ্বেও আৰক্ষী তেওঁৰ ঘৰলৈ গৈছিলে, গতিকে তাতো তেওঁ বিপদৰ পৰা সম্ভাৱনা আছে। গতিকে এটা বিপদ আঁতৰাৰ পূৰ্বে পুনৰ এবাৰ 2019 চনৰ মানহানি গোচৰত তেওঁ দোষী সাব্যস্ত হৈছে। গতিকে মানহানি গোচৰ তৰিছিল এগৰাকী বিধায়কে, বিজেপি বিধায়কে, আৰু কাৰণ আছিলে যে তেওঁ প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল। বিশেষ इन लोग कहेंगे अपने घर ही में कोर्ट न्यायालय खोल दे, ये तो चाहते हैं हम उनके घर में हो और ये लोग ही जज बने, यही लोग फैसला करें। भाई अब उच्च न्यायालय है, सब एक प्रक्रिया है, ये सारे एजेंसीज हैं, सारे इंस्टीट्यूशंस हैं, ये लोकतंत्र को चला रहे हैं, इतने बड़े लोकतंत्र को, उनको अपना काम करने दें। इन लोग अब जो मांग कर रहे थे उच्च न्यायालय में गया, अब वो हिसाब से पूरा होगा। विश्वास रखें, इन लोगों को खुद पे विश्वास नहीं, अपनी पार्टी पे विश्वास नहीं, अपने कार्य
গতিকে এবাৰ তেওঁ আছিলে এটা উপাধিক লৈ আমি পুনৰ কৈছো যিকোনো এগৰাকী সাধাৰণ ব্যক্তিৰ উপাধিক লৈও মানুহে আচলতে মন্তব্য কৰিব নালাগে অনুচিত গতিকে তেওঁ এগৰাকী প্ৰধানমন্ত্ৰীৰ উপাধিক লৈ তেওঁ মন্তব্য কৰিছে यहाँ से आपको राहुल जाते हुए देखेंगे चूंकि उनको सेशन कोर्ट मूव होना होगा মানহানি গোচৰ তৰা হৈছিল অপমানজনক মন্তব্য কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী উপাধিক লৈ তেওঁ মন্তব্য কৰিছিল তেওঁ কৈছিল যে সকলো চুৰৰ উপাধি মোদী হয় কেনেকৈ সকলো চুৰৰ উপাধি মোদী হয় তেনেকুৱা ধৰণৰ তেওঁ এটা মন্তব্য কৰিছিল গতিকে সেই মন্তব্যই নিশ্চিতভাৱে সেয়া প্ৰধানমন্ত্ৰী গৰাকীক লৈ কৰা এটা মন্তব্য আছিল তেওঁৰ উপাধিক লৈ কৰা এটা মন্তব্য আছিল বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে তেওঁ এই গোচৰ তৰিছিল 2019 চনত গোচৰ তৰিছিল আৰু এই গোচৰৰ ভিত্তিত আজি তেওঁ দোষী সাব্যস্ত হৈছে গতিকে এয়া এক মুখ্যম আঘাত কংগ্ৰেছৰ বাবে হয়তো কংগ্ৰেছৰ তৰফৰ পৰা ক'ব যে এয়া বিজেপিৰ ষড়যন্ত্ৰ কিন্তু যিয়ে নহওক তেওঁ এটা অপমানসূচক মন্তব্য কৰিছিল অপমানসূচক মন্তব্যৰ বিৰুদ্ধে যিহেতু গোচৰ তৰা হৈছিল গতিকে ন্যায়ালয়ে সেই गुजरात के पूर्व कैबिनेट मंत्री और अभी एमएलए श्री पूर्णेश मोदी ने कोर्ट में केस किया था और कोर्ट का जजमेंट आया है और इस जजमेंट में उन्हें कन्विक्ट किया है मुझे लगता है कि इसके बाद भी अगर उनमें कुछ सुधार हो तो अच्छी बात होगी देश के लिए भी देश का भी बार बार वो अपमान कर चुके हैं देश के लोग भी इसकी वजह से उनके ऊपर खपा है उसका खामियाना उनको भुगतना पड़ेगा किस मुंह से उर्दू की तरफ जा रही है जिसने खासकर मुसलमान भाइयों को अपमानित किया हो और केवल राजनीति उत्तर प्रदेश में ये है कि मुस्लिम को तबाह कर दो परेशान कर दो हिंदू मुस्लिम की खाई पैदा कर दो वही लोग कैसे उर्दू की भाषा को समझेंगे उर्दू मिलाती है उर्दू भारतीय पर उनको जमानत दी जाएगी ये एक मामला अभी ब्रेकिंग न्यूज जो दे रहे हैं हम लोग कि अभी राहुल को 2 साल की सजा का ऐलान किया गया है लोअर कोर्ट की ओर से और 15,000 के मुचलके पर उनको जमानत दी जाएगी ये अब तक की बड़ी खबर राहुल अभी यहाँ से होंगे क्योंकि उनको स्टे लेना होगा इस जजमेंट पर स्टे लेना होगा और 2 साल की सजा का ऐलान चूंकि मैंने आपको कहा था कि धारा जो 499 और 500 के तहत जो धारा है उसमें 2 साल की सजा है मैक्सिमम पनिशमेंट और कोर्ट ने मैक्सिमम यानी जो प्रोसिक्यूशन ने जो बात कही थी कि जब आप खुद संसद में बैठते हैं खुद कानून बनाते हैं तो ऐसे में मैक्सिमम पनिशमेंट होनी चाहिए तो এবাৰ আমি নিশ্চয় যাব পাৰিম নৱজিত ভাগৱতী আপোনাৰ ওচৰলৈ আহিছো হয় নৱজিত ভাগৱতী এবাৰ আমি আপোনাৰ ওচৰলৈ আহিব পাৰিছো আমি পুনে পুনে যেহেতু দেখুৱাই গৈছো আমাৰ সাংবাদিকে প্ৰতি মুহূৰ্তৰ খবৰ দি গৈছে নৱজিত ভাগৱতী ইতিমধ্যে তেওঁৰ শাস্তি তেওঁৰ সজাও ইতিমধ্যে ঘোষণা কৰিছে 2 বছৰৰ কিন্তু তেওঁ জামিনো পোৱা গৈছে আমি অধিক জানিম আপোনাৰ পৰা আপোনাৰ হাতত থকা তথ্য হয় পাপৰি ৰাহুল গান্ধীক ইতিমধ্যে দোষী সাব্যস্ত কৰি তেওঁৰ বিৰুদ্ধে তেওঁ সেই গোচৰত দোষী সাব্যস্ত কৰি মানহানিৰ গোচৰ যেটো ক্ৰিমিনেল গোচৰ ফৌজদাৰী গোচৰ দুটা গোচৰ থাকে ফৌজদাৰী গোচৰ থাকে আৰু এটা সিভিল থাকে গতিকে ফৌজদাৰী গোচৰত দোষী সাব্যস্ত কৰি তেওঁক 2 বছৰৰ বাবে কাৰাদণ্ড বিহিছে আৰু সেই গোচৰ ইতিমধ্যে জামিন পোৱা বুলি কৈছে অৰ্থাৎ যদি 3.5 বছৰতকৈ কম হয় তেতিয়াহলে জামিন সেইখন আদালতে দিব পাৰে যদিহে 3.5 বছৰতকৈ অধিক কাৰাদণ্ড বিহে তেতিয়াহলে সেইখন আদালতে জামিন দিব নোৱাৰে তাৰ বাবে তেওঁলোকে হাইকোৰ্টৰ অৰ্থাৎ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব লগা হয় আৰু উচ্চ ন্যায়ালয়ে তেতিয়া জামিন দিব পাৰে যদিহে 3.5 বছৰতকৈ অধিক হলহেতেন তেতিয়াহলে এদিনৰ বাবে হলেও তেখেতে কাৰাগাৰত থাকিব লাগিলহেতেন যদিহে যেহেতু ইতিমধ্যে তার 2 বছৰৰ বাবে দিছে গতিকে জামিন দিয়াটো দিছে ইতিমধ্যে আদালতে জামিন দিছে কিন্তু এই গোচৰটো হৈছিল কেনেকৈ কেতিয়া হৈছিল সেই সন্দৰ্ভতে অতি গুৰুত্বপূৰ্ণ কথা এই গোচৰটো আছিল 2019 চনৰ লোকসভা নিৰ্বাচনৰ এখন নিৰ্বাচনী সভাত দিয়া বক্তৃতাৰ এটা অংশ আছিল অৰ্থাৎ ৰাহুল গান্ধীয়ে সেই বক্তৃতাৰ সময়ত কৈছিল যে সকলো চোৰৰ উপাধি কেনেদৰে মোদী হ'ব পাৰে অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবলৈ গৈ এইদৰে মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে তেতিয়া ৰাহুল গান্ধী আছিল কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু তেওঁ সেই মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰীক সমালোচনা কৰিবলৈ গৈ গতিকে যেতিয়া মোদী উপাধি অৰ্থাৎ যিসকলৰ মোদী উপাধি থাকে তেওঁলোক সকলোকে চোৰ বুলি ক'লে তেতিয়া পূৰ্ণেশ মোদী নামৰ এগৰাকী মন্ত্ৰী অৰ্থাৎ গুজৰাট চৰকাৰৰ সেই সময়ৰ মন্ত্ৰী এগৰাকীয়ে গোচৰ তৰিলে আদালতত আৰু ক্ৰিমিনেল ডিফামেশ্যনৰ কেছো ৰুজু কৰিলে সেই গোচৰৰে শুনানি গ্ৰহণ কৰি আজি সুৰাটৰ এখন আদালতে নিম্ন আদালতে এই જામીન થયો છે આપણે દેસાઈ
ના હશે મને બહુ ખબર નથી પણ 10,000 થી વધારે ના હોય आज क्या हुआ हिंदी में बताइए हिंदी में बोलो आज राहुल जी को आईपीसी के कलम 490 ने और 500 के नीचे सजा सुनाई गई है उसको कन्विक्शन कर दिया है और 2 साल की सजा फरमाई गई है 2 साल की सजा कर दी गई है और उसको जो 2 साल की सजा है कोर्ट ने सस्पेंड कर दिया है 30 दिन के लिए सस्पेंड कर दिया है और जामीन दे दिया है ओके तो जामीन છે આપવામાં આવી ચૂક્યા છે অধিবক্তাৰ ভাষ্য তেওঁ জামিন পালে আপুনি ইতিমধ্যে সেই তেওঁৰ শাস্তি বা তেওঁৰ জামিন সন্দৰ্ভত আমাক সবিস্তাৰে কৈছে আৰু ইতিমধ্যে আপুনি এই কথাও কৈছে যে 2019 চনত তেওঁ জনসভাত এই কথা উল্লেখ কৰিছিল য'ত সকলো মোদী উপাধিৰ লোকে চুৰ বুলি তেওঁ কৈছিলে ৰাহুল গান্ধীয়ে কৈছে আৰু स्टेट स्पोक पर्सन राहुल जी को 2 साल की सजा हुई क्या देखिए कोर्ट का डिसीजन है अभी उस पर तो हम कोई टिप्पणी करना नहीं चाहते लेकिन अपील कोर्ट पर विश्वास है पार्टी को और जस्टिस पे विश्वास है कोर्ट का ये जजमेंट पे अभी हमें कोई टिप्पणी नहीं करनी पर अपील कोर्ट में वी हैव ट्रस्ट कंप्लीटली आज क्या हुआ कोर्ट में गए तो कोर्ट में वो आए और उन्होंने पहले कन्विक्टेड कहा और बाद में फिर पनिशमेंट 2 इयर्स डिक्लेयर किया ऑनरेबल जज ने आगे तो कुछ कोई टिप्पणी नहीं की और रिटर्न जजमेंट अभी वो दे रहे हैं दे विल प्रोड्यूस रिटर्न जजमेंट আৰু এয়া আছিলে জাজমেন্টৰ কথা ইতিমধ্যে কোৱা হৈছে আমি পুনৰ কৈছো যে 2 বছৰৰ তেওঁক শাস্তি ঘোষণা কৰা হৈছিলে কিন্তু তেওঁ জামিনত ইতিমধ্যে জামিন দিয়া হৈছে তেওঁক জামিন দিয়া হৈছে আমি পুনৰ কৈছো নৱজিত ভাগৱতী আছে আপুনি যদি আমাৰ হৈতে তেতিয়াহ'লে আমি পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এই প্ৰসংগ আমি টানিম যেহেতু এখন জনসভাত তেওঁ উল্লেখ কৰিছিলে যে সকলো মোদী উপাধিৰ লোকে চুৰ গতিকে হয়তোবা তেওঁ সেই যি পাঞ্জাব নেশ্যনেল বেংকৰ যি ঋণৰ কথা আহিছিল সেই সময়ত নীৰজ মোদী এই প্ৰসংগটো টানি পেলাই কৈছিলে নেকি সকলো মোদীয়ে চুৰ বুলি যদিহে মোৰ মনত আছে মই ইমান এটা ক্লিয়াৰ নহয় হয় নীৰৱ মোদীৰ প্ৰসংগ তেতিয়া আহিছিল যে নীৰৱ মোদী দেশ এৰি পলাই গৈছিল পিএনবি বেংকৰ কথা আছিল আৰু সেই সময়ত আন কেইবাজনো লোকৰ নামো আহিছিল এনেকুৱা ঘটনাত অৰ্থাৎ নীৰৱ মোদী তাত সেই সকলৰ ভিতৰত প্ৰমুখ আছিল গতিকে সেই প্ৰসংগত ক'বলৈ গৈ তেওঁ কৈছিল যে মোদী উপাধিৰ অৰ্থাৎ সকলো চৰৰ উপাধিয়ে মোদী কিন্তু সেই সময়ত আন বহুত আছিল যে যিটো কথা সম্পূৰ্ণভাৱে শুদ্ধ কেতিয়াও নহয় যে সকলো চৰৰ উপাধি আৰু মোদী কেতিয়াও হ'ব নোৱাৰে গতিকে বিভিন্ন আছিল গতিকে স্বাভাৱিকভাৱে মোদী উপাধিৰ যিসকল লোক আছিল তেওঁলোকক ক্ষুণ্ণ হোৱাটো স্বাভাৱিক আৰু সেই মৰ্মে তেওঁলোকৰ আজি গুজৰাটৰ তাত আচলতে নীৰৱ মোদীও আছিলে ললিত মোদীও আছিলে আৰু সেইবাবে মোদীৰ কথাটো লৈ পেলাই উল্লেখ কৰিছিলে কিন্তু যিয়ে নহওক এগৰাকী প্ৰধানমন্ত্ৰীৰ উপাধিক ধৰি তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল এগৰাকী প্ৰধানমন্ত্ৰী বুলি নহয় নৱজিত ভাগৱতী সাধাৰণ মানুহৰ উপাধি বা নামক লৈ বা এটা জাতিক লৈ কোনো ধৰণৰ মন্তব্য কৰা উচিত নহয় আৰু বাৰম্বাৰ আচলতে ৰাহুল গান্ধীয়ে এই অকালপক্কৰ কামটো কৰে তেওঁ বাৰে বাৰে এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰে যাৰ ফলত এটা দল সাধাৰণতে বিপদত পৰি অহা দেখিবলৈ পোৱা গৈছে হয়তোবা তেওঁ পৰৱৰ্তী সময়ত আকৌ এবাৰ বিপদত পৰিব এই কাশ্মীৰ প্ৰসংগটো লৈ নে কি কয় হয় কাশ্মীৰ প্ৰসংগটো শান্তি উপর रवा दे निकेश रवा दे और कोर्ट ने माना कोर्ट ने वो ग्राउंड को देखा कि हाँ इससे मानहानि हुई है और इसके लिए सजा के दोषी आप पाए जाते हैं और दोषी पाए जाने के बाद हालांकि जिन धाराओं के तहत मानहानि का मामला है 499 500 के तहत उसमें मैक्सिमम पनिशमेंट 2 साल की है लेकिन देखिए कोर्ट 2 साल तक ही मैक्सिमम देती है और 2 साल की ही मैक्सिमम सजा दी तो ये समझिए कि इस मामले की गंभीरता इसकी राजनीतिक नफा नुकसान भी देखना होगा राहुल को और इसलिए अब राहुल के वकीलों को आने वाले समय में सेशन कोर्ट में भी इससे चुनौती देनी होगी।
নৱজিৎ ভাগৱতী আহিছোঁ নৱজিৎ ভাগৱতী পুনৰ আপোনাৰ ওচৰলৈ আহিম আমি কিন্তু যিহেতু আমাৰ বিৰতিৰো সময় হৈছে কিন্তু তাৰ পূৰ্বে এবাৰ এই গোটেই কথাখিনি আমি জনাই দিছোঁ তথাপিতো সময় আছে কিছু সময় আছে নৱজিৎ ভাগৱতী আপুনি ক'ব পাৰে হয় বাপৰি যিটো কথা আপুনি প্ৰশ্ন সুধিছিল যে ৰাহুল গান্ধী আকৌ বিপদত পৰিব নেকি কাশ্মীৰ প্ৰসংগক লৈ পেলাই কাশ্মীৰ প্ৰসংগটো বিপদত ইতিমধ্যে পৰিছেই কাৰণ কাশ্মীৰত কৈছিল যে তেওঁ মহিলাসকল কিছুমানে আহি তেখেতক কৈছিল যে তাত যথেষ্ট যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে যিসমূহ ঘটনা ইতিমধ্যে আৰক্ষীক ক'বলৈ সেই মহিলাসকলে মান্তি হোৱা নাই বা ক'ব খোজা নাই তেনেকুৱা এটা প্ৰসংগত তেওঁ কৈছিল অৰ্থাৎ কাশ্মীৰৰ পৰিস্থিতি দৰ্শাবলৈ গৈ কিমান বেয়া পৰিস্থিতি হৈছে সেইটো দৰ্শাবলৈ গৈ তেখেতে তেনেকৈ প্ৰসংগৰ অৱতাৰণা কৰিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ বিজেপি চৰকাৰে তাৰ সুবিধা গ্ৰহণ কৰি যেতিয়া তেওঁলোকে এখন জাননী জাৰি কৰি ৰাহুল গান্ধীলৈ দিল্লী আৰক্ষীয়ে যে তেনেকুৱা মহিলাসকলৰ নাম ক'ব লাগে যিহেতু তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে যিসকল লোকে অৰ্থাৎ তেনেকুৱা দুষ্কাৰ্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ফলত ৰাহুল গান্ধীক যেতিয়া জাননী জাৰি কৰি ৰাহুল গান্ধীয়ে কোনো উত্তৰ দিয়া নাই তাৰপিছত দিল্লী আৰক্ষীৰ দল গৈ তেওঁলোকৰ বক্তব্য তেওঁ বিচাৰিছে তাৰপিছতে তেওঁ স্বাভাৱিকতে বিপদত পৰাটো পৰিলক্ষিত হৈছে গতিকে তেনেকুৱা এটা সময়ে সময়ে राहुल गांधी खतरा घटाए ये मांगू क्या मैं हाईकोर्ट में वकील हूँ कांग्रेस का लीडर भी हूँ आज कोर्ट में किस तरह की कार्रवाई की गई क्या सजा हुई और फिर आगे आप लोगों की क्या प्रक्रिया रही कोर्ट को आज ज्यादा मतलब सुनवाई की कोई गुंजाइश नहीं थी जो प्रोसीजर है तो जैसे राहुल जी कोर्ट रूम में एंटर हुए 2 मिनट के बाद कोर्ट ने सजा सुनाई दी कि मैं आपको आईपीसी के कलम 499 और 500 के तहत आपको गुनहगार करार देता हूं बाद में उससे पूछा गया कि तुम्हारे सजा के बारे में क्या कहना है तो राहुल जी ने ये बताया कि मैंने पॉलिटिकल लीडर की हैसियत से जो करप्शन देश में हो रहा है उसको खुला करना ये मेरी प्राथमिक फर्ज है इसके अलावा मैंने कुछ नहीं किया फिर दलील हुई है हमारे जो राहुल जी के ओर से एडवोकेट अपेयर था उन्होंने बताया कि हम कोई कोर्ट की माफी नहीं मांग रहे हमें कोर्ट की कोई दया नहीं चाहिए लेकिन जो कुछ हुआ है वो हमारी फर्ज के मुताबिक हमने किया है और मिटिगेटिंग सर्कमस्टेंसेस भी बताए और उसके बाद कंप्लेंट के वकील ने दलील की उसके मैक्सिमम सजा होनी चाहिए और दोनों की दलील सुनने के बाद कोर्ट ने 2 साल की सजा सुना दी सजा माफी के मुलतवी की जो है उनकी एप्लीकेशन दी गई और सेंटर से सस्पेंड कर दिया गया और 30 दिन का टाइम दिया गया कि आप अपील कर लो और जामीन लेके उनको छोड़ दिया गया आगे की क्या प्रक्रिया की जाएगी आपको आगे 30 दिन के अंदर अपील करनी है और किन आईपीसी के तहत की सजा सुनाई गई है 499 और 500 আৰু খবৰ আছে